নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল, অসমৰ এটা গুৰুত্বপূৰ্ণ বিভাগ বন বিভাগৰ ফালৰ পৰা এটা বিশেষ বিজ্ঞাপন আহিছে। ইয়াতে মুঠ 50টা ৰেঞ্জাৰৰ ভেকেঞ্চি আহিছে। এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব, ইয়াতে বয়স কিমান প্ৰয়োজন হ'ব, শিক্ষাগত অৰ্হতা আপোনালোকক কিমান লাগিব, এই সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি বন্ধু বান্ধৱীসকল আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ বিজ্ঞাপনৰ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহকচোন আমি আজিৰ এই বিজ্ঞাপনটোৰ সবিশেষ আলোচনা কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ আজি যিটো বিজ্ঞাপন লৈ আহিছোঁ, এই বিজ্ঞাপনটো অসম চৰকাৰৰ বন বিভাগৰ ফালৰ পৰা এই বিজ্ঞাপনটো আহিছে। বিজ্ঞাপনটো 16 জুন অৰ্থাৎ কালি এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে। মই ভিডিঅ'টো 17 তাৰিখে বনাইছোঁ, গতিকে মই কালি বুলি আপোনালোকক উল্লেখ কৰিছোঁ। বন্ধু বান্ধৱীসকল, ইয়াতে মুঠ পদ আপোনালোকে চাব পাৰিব। যিখিনি পদ আছে, পদখিনিৰ ভিতৰত মুঠ পদ ইয়াতে টোটেল আপোনালোকৰ 50টা ইয়াতে পদ আছে। এই 50টা পদৰে আপোনালোকৰ কি পদ আৰু পদৰ ডেজিগনেশ্যন কি হয়, মই এইকেইটাৰ বিষয়ে জনাম আপোনাক। ইয়াতে আপোনালোকে এটা কথা চাওক যে যিটো পদ আহিছে, পদটো ক'ৰ পৰা আহিছে আপোনালোকে চাওক। এইটো আছাম ফৰেষ্ট ছাৰ্ভিচ আণ্ডাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ আছাম। গতিকে নিশ্চয় আপোনালোকে এইটো জানিব পাৰিছে। বিজ্ঞাপনটোহে APSC আণ্ডাৰত প্ৰকাশ কৰা হৈছে। ইয়াতে যিটো পদ আহিছে, এই পদখিনি হৈছে ফৰেষ্ট ৰেঞ্জাৰ। এইটো ৰেঞ্জাৰ পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন যিটো আবেদন, অনলাইন আবেদনটো 21 জুনৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ অন্তিম ডেট হৈছে 20 জুলাই 2025। অৰ্থাৎ আপোনালোকৰ পূৰা 1 মাহ সময় হাতত দিয়া হৈছে ইয়াৰ কাৰণে। আৰু ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। সেই এপ্লিকেশ্যন ফিজটো আপোনালোকে 22 জুলাইৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে বিজ্ঞাপনটোত। এতিয়া আমি আহোঁ, যি 50টা পদ আছে, এই 50টা পদৰে কেটেগৰী ৱাইজত ভাগ কৰা আছে। মই কেটেগৰী ৱাইজত কোন কেটেগৰীত কিমানটা পদ আছে আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আপোনালোকে এইটো চাওক যে অ'পেন কেটেগৰীত আপোনালোকৰ মুঠ পদ আছে 44টা। অ'পেন কেটেগৰীতে বেছি পদ আছে, 44টা অ'পেন কেটেগৰীত আছে। তাৰে RFW পদ আছে 13টা। RFW মানে কি, এইটো কথাও আপোনালোকক মই জনাই দিয়াটো প্ৰয়োজন আছে। এইটো RFW মানে হৈছে আপোনালোকৰ ৰিজাৰ্ভ ফৰ ওমেন। RFW মানে হৈছে ৰিজাৰ্ভ ফৰ ওমেন। ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে ইয়াতে 13টা পদ অ'পেন কেটেগৰীত দিয়া হৈছে। ইয়াতে OBC আৰু MOBCৰ কাৰণে ৰিজাৰ্ভেশ্যন পদ নাই, এইটো নীল বুলি দেখুওৱা হৈছে। আৰু SCৰ কাৰণে কিন্তু ইয়াতে 2টা পদ আছে। SC 2টা ৰিজাৰ্ভেশ্যন পদ আছে। ইয়াত ওমেনৰ কাৰণে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। আৰু ST প্লেনৰ কাৰণে 2টা পদ আছে আৰু ST হিলছৰ কাৰণে 2টা পদ আছে। মুঠ পদ হৈ গ'ল আমাৰ ইয়াতে 50টা। এই 50টা পদৰে 13টা পদ কিন্তু ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন ইয়াতে দিয়া হৈছে। ইয়াতে PWBD কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই, ইয়াতে এইটো উল্লেখ কৰা আছে। আপোনালোকে এইটো নিশ্চয় জানিব পাৰিলে। ইয়াতে আপোনালোকৰ যিটো দৰমহাটোৰ কথা উল্লেখ কৰা আছে। দৰমহাটো আপোনালোকে চাওক, যিটো আপোনালোকৰ পে' স্কেল প্লাছ গেট পে' প্লাছ আদাৰ এলাউঞ্চেছ আপোনালোকৰ থাকিব। টোটেল মিলাই আপোনালোকৰ পে' স্কেলটো হ'ব 22,000 টকাৰ পৰা 97,000 টকালৈকে। আৰু গেট পে'টো থাকিব 10,300 টকা আৰু পে' বেণ্ডটো হ'ব 3। গতিকে আপোনালোকে পে' স্কেলটোৰ কথা জানিব পাৰিলে। আৰু এতিয়া আমি আহোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোকে প্ৰথম কথা পাৰ্মানেণ্ট ৰেচিডেণ্ট ইন আছাম হ'ব লাগিব, নাম্বাৰ 1।
নাম্বাৰ 2 আপোনালোকৰ PRC থাকিব লাগিব, এডুকেশ্যনেল পাৰপজে হওক বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হওক, এইকেইটা বস্তু আপোনালোকৰ লাগিব আৰু কি বস্তু লাগিব মই এইখিনি জনাই দিম। ইয়াৰ লগত আপোনালোকৰ আৰু এটা বস্তু বিচৰা হৈছে, মিনিমাম ষ্টেণ্ডাৰ্ড অফ হাইট এণ্ড চেষ্ট, আপোনালোকৰ বডি যিটো ফিটনেছটো কিমান প্ৰয়োজন হ'ব এইটো কথা উল্লেখ আছে। আপোনালোকৰ যিটো হাইটটো কিমানৰ পৰা কিমান আছে এইটো চাওক, মিনিমামটো দিয়া হৈছে জেনেৰেল, OBC, MOBC আৰু SC কাৰণে দিয়া হৈছে। মেলৰ কাৰণে 163 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ফিমেলৰ যদি হয় তেতিয়াহ'লে 150 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু ST হিলছ বা ST প্লেনৰ যদি হয় তেনেহ'লে হাইটটো আপোনালোকৰ 152 চেণ্টিমিটাৰ মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 145 চেণ্টিমিটাৰ হ'ব লাগিব। এইটো আপোনালোকৰ হাইটটো। আৰু যদি আপোনালোকে ইয়াতে চেষ্টটো চাই, চেষ্টটো আপোনালোকৰ ইয়াতে উল্লেখ আছে, মেলৰ কাৰণে 79 নৰ্মেল আৰু এক্সপাণ্ডেডটো 05, মানে এক্সপাণ্ড কৰিলে আপোনালোকৰ 5 বাঢ়িব লাগিব, অৰ্থাৎ কিমান হ'ব লাগিব 79ৰ পৰা প্লাছ আপোনালোকৰ 5 হ'ব লাগিব, তেতিয়া আপোনালোকে এইটো যোগ্য হ'ব। আৰু ফিমেলৰ কাৰণে যদি হয় তেতিয়াহ'লে 74 হ'ব লাগিব নৰ্মেল আৰু এক্সপাণ্ডেডটো 5 বাঢ়িব লাগিব, তেতিয়া আপোনালোকৰ এইটো যোগ্য হ'ব। এইটো 79 চেণ্টিমিটাৰ আৰু এইটো 74 চেণ্টিমিটাৰ, এইটো নিশ্চয় আপোনালোকে বুজি পালে এইটো। ইয়াৰ পিছত আমি আহোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যনটোৱে মেইন ইম্পৰ্টেণ্ট হয়। আপোনালোকে এইটো চাওক, এই কোৱালিফিকেশ্যনটো যিসকলৰ আছে তেওঁলোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। নাম্বাৰ আপোনালোকৰ 1ত আপোনালোকক কোৱা হৈছে যে বেচেলৰ ডিগ্ৰী থাকিব লাগিব, বেচেলৰ ডিগ্ৰী হ'ব লাগিব, বেচেলৰ ডিগ্ৰী ইন ছায়েন্সত হ'ব লাগিব। যদি আপোনালোকে ছায়েন্সত গ্ৰেজুৱেশ্যন লাভ কৰিছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে আৰু এটা কোৱা হৈছে যে ইঞ্জিনিয়াৰিং হ'ব লাগিব। যদি আপোনালোক ইঞ্জিনিয়াৰিং হয় বা ইঞ্জিনিয়াৰিং এনি ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ডিপাৰ্টমেণ্টখিনি দি দিয়া আছে। যদি আপোনালোকৰ এইকেইটা ডিপাৰ্টমেণ্টত গ্ৰেজুৱেশ্যন বা ইঞ্জিনিয়াৰিং পাছ কৰি আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ডিপাৰ্টমেণ্ট চাওক, আপোনালোকে এগ্ৰিকালচাৰ আছে, বুটানী আছে, কেমেষ্ট্ৰি আছে, কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড কম্পিউটাৰ ছায়েন্স আছে। ইঞ্জিনিয়াৰিং হ'লে আপোনালোকৰ এগ্ৰিকালচাৰ বা কেমিকেল বা চিভিল, কম্পিউটাৰ, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স বা মেকানিকেল। যদি ইঞ্জিনিয়াৰিং হয় তেনেহ'লে এইকেইটা ডিপাৰ্টমেণ্টত হ'ব লাগিব। আৰু যদি বেচেলৰ হয় আপোনালোকৰ এতিয়া এনভাইৰনমেণ্ট ছায়েন্সত কৰিব পাৰে বা ফৰেষ্ট্ৰিত আপোনালোকে গ্ৰেজুৱেশ্যন ল'ব পাৰে, জিঅ'গ্ৰাফিত ল'ব পাৰে, হৰ্টিকালচাৰত ল'ব পাৰে, মেথমেটিক্সত হ'লেও হ'ব পাৰে, ফিজিক্সত যদি হয় তেতিয়াও কৰিব পাৰিব, ষ্টেটিষ্টিক্সত যদি গ্ৰেজুৱেশ্যন লাভ কৰি আছে তেতিয়াও কৰিব পাৰিব, বা ভেটেনাৰী ছায়েন্সত যদি গ্ৰেজুৱেশ্যন লাভ কৰিছে তেতিয়াও কৰিব পাৰিব, বা জুলজিত যদি আপোনালোকে অনাৰ্ছসহ বেচেলৰ ডিগ্ৰী লাভ কৰিছে তেনেহ'লে আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। এতিয়া আমি আহোঁ নেক্সট বয়সৰ কথালৈ। বয়সটো ইয়াতে আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে ধৰা হ'ব 1/1/2025লৈ। 1/1/2025লৈকে যদি আপোনালোকৰ বয়সটো 21ৰ পৰা 38 বছৰৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যন থাকিব। SC, ST প্লেন, ST হিলছৰ কাৰণে আপোনালোকক 5 বছৰ ৰিলেক্সেশ্যন পাব আৰু OBC আৰু MOBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন পাব। এইখিনি কথা ইয়াতে উল্লেখ আছে, গভৰ্ণমেণ্ট ৰুল মতে আপোনালোকে এইখিনি পাই যাব। ইয়াৰ কাৰণে আপোনালোকে মেট্ৰিকৰ বা SSLCৰ আপোনালোকে যিটো এডমিট কাৰ্ড বা চাৰ্টিফিকেটত আপোনালোকৰ মাৰ্কশ্বিট যিটো আছে এই মাৰ্কশ্বিটৰ পৰা কাউণ্টিং কৰা হ'ব বুলি উল্লেখ আছে। এইখিনি কথা বুজিলে। ইয়াৰ কাৰণে আপোনালোকে যিটো এপ্লিকেশ্যন ফিজ দিব লাগিব, এপ্লিকেশ্যন ফিজটোৰ বিষয়ে মই আপোনালোকক এতিয়া জনাই দিছোঁ। এইটো চাওক, এপ্লিকেশ্যন ফিজ জেনেৰেল যিসকল কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকে 279.2 ৰুপিজ পে'মেণ্ট কৰিব লাগিব আৰু OBC আৰু MOBC সকলে 179.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব আৰু SC, ST আৰু BPL কেণ্ডিডেটসকলে 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো অনলাইন থ্ৰু আপোনালোকে পে'মেণ্ট কৰিব লাগিব, এইটো আপোনালোকে অনলাইন থ্ৰুৱেদি পে'মেণ্ট কৰিব লাগিব, এইটো কথা ইয়াতে উল্লেখ কৰা আছে। গতিকে সকলোখিনি কথা আপোনালোকে গম পালে। অনলাইন আবেদনটো আপোনালোকে ইয়াৰ APSCৰ অফিচিয়েল ৱেবছাইটত গৈ তাৰ পৰা কৰিব পাৰিব। এইটো অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক দেখাই দিছোঁ, apscrecruitment.in। এই ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইখিনিয়ে আছিলে।
বিজ্ঞাপনটোৰ সবিশেষ আপোনালোকক জনাই দিলোঁ। আৰু যদি কিবা আপোনালোকে ইয়াত জানিব বিচাৰে তেনেহ'লে বিজ্ঞাপনটো APSCৰ অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰি লৈ তাৰ পৰা আপোনালোকে সবিশেষ জানি ল'ব পাৰিব। গতিকে আপোনালোকে সকলোখিনি গম পালেই। ইয়াৰ আবেদনৰ অন্তিম তাৰিখটো আপোনালোকক জনালোৱেই। গতিকে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ আৰু অধিক জানিব পাৰিব। আজিলৈ ইমানেই। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।